আমি বিজনীৰ পৰা আহি আছিলোঁ ঘৰলৈ যাবৰ কাৰণে যে এটা ট্ৰাকখন আহি পেলাই আমাৰ পিছফালে একেবাৰে লগাই দিলে আৰু একেবাৰে গাড়ীখন উঠা এৰি মাৰি মানে ছাইডত পৰি গ'ল। তাৰপিছত ড্ৰাইভাৰজনে অলপ আঘাত পাইছে, এতিয়া হস্পিটেলত তেখেতক ভৰ্তি কৰা হ'ল। গাড়ীত কেইজন আছিলে? আমি 4জন আছিলোঁ ড্ৰাইভাৰলৈ। ক'ত গৈ আছিলে? আমি ঘৰলৈ গৈ আছিলোঁ গোসাইগাঁও। আমি বিজনীৰ পৰা আহি আছিলোঁ আৰু আহি থাকোঁতে আমাৰ ছাইডতে আমি আহি আছিলোঁ আৰু আমাৰ গাড়ীটো মানে চামতে চলাই আছিল, কিন্তু যিটো বিগ্ৰগতি যিটো ট্ৰাকখন আহি আছিল এই ট্ৰাকটো এনেকুৱা স্পীডত আহিল মানে একদম গাড়ীটো ডাইৰেক্টলি খুন্দা খাই দিলে। খুন্দা খাওঁতে তাৰপিছত আমাৰ গাড়ীটো অলপ আগতে যায়, আকৌ গাড়ীটো বেক হৈ আহিল। বেক হৈ মানে লেফ্ট ছাইডত আকৌ গাড়ীটো ঘূৰি গ'ল। কিন্তু যিয়ে নহওক যিখন বিগ্ৰগতি ট্ৰাক ড্ৰাইভাৰ আছিল কিন্তু বহুত যত্ন কৰিল বা নিজৰ যিটো চালকৰ যিটো অভিজ্ঞতা আছিল সেই হিচাপত গাড়ীটো ব্ৰেক যদিও মাৰিছে, কিন্তু আমাৰ যিখন গাড়ী আছিল বহুতখিনি ক্ষতি হৈ গৈছে। লগত আমাৰ যিটো ড্ৰাইভাৰ অলপ ক্ষতিকাৰক হৈছে, এতিয়া মেডিকেলত লোৱা হৈ গৈছে। কিমানজন দুখ পালে? এয়া 4জনৰ ভিতৰতে আমাৰ বেছিকৈ আমাৰ ড্ৰাইভাৰখন ক্ষতি হৈছে বা দুখ পাইছে, আৰু লগতে মোৰ অলপ আঁঠুখিনিত অলপ দুখ পাইছোঁ, কিন্তু ইমান চিৰিয়াছলি নহয়, তথাপি অলপ কষ্ট পালোঁ। আৰু বাকী আমাৰ 2জন মোটামুটি ভালেই আছে।